সংবলিত গ্ৰন্থ অসমীয়া বিভিন্ন তথ্য সংবলিত গ্ৰন্থ কেনেকুৱা ধৰণৰ গ্ৰন্থৰ কথা কৈছোঁ তোমালোকৰ অসমীয়াৰ বুক জানা অসমীয়াৰ বুক শান্তনু বক্সী বৰুৱা তোমালোকে যোগদান কৰি লোৱা যে সমাজ বিজ্ঞান কিতাপখনৰ সৰু সৰু প্ৰশ্ন বিভিন্ন ধৰণৰ বিভিন্ন কোনোৱে কোন স্থানত কি কৰিছিলে তাৰপিছত লিখা বিভিন্ন ধৰণৰ ফল নাহে বিভিন্ন সমাজ বিজ্ঞান কি কৰিছে সমাজ বিজ্ঞানত তোমাৰ বহুত আছে বুৰঞ্জী আছে বুৰঞ্জীৰ বিভিন্নগৰাকী আপোনাৰ ৰজা আছে ৰজা মহাৰজাৰ কথা আহিব পাৰে তাৰপিছত বিভিন্ন ধৰণৰ ফল আছে কোম্পানীসমূহৰ লগত হ'ব পাৰে প্ৰত্যেকগৰাকী ব্যক্তিৰে প্ৰত্যেকটো সংগীত আমি জনাটো প্ৰয়োজন মই এইটো কোৱা নাই যে প্ৰত্যেকটো সংগীত তুমি জানিবা কাৰণ তেওঁলোকৰ বহুতো গীত আছে জুবিন গাৰ্গৰ এতিয়া তোমাৰ জুবিন গাৰ্গে 18,000 ওপৰত গান গাইছে গতিকে তুমিতো জুবিন গাৰ্গৰ 18,000 গানটো তুমি জানিব নোৱাৰা তোমালোকে 100টা গান জানিবা গতিকে সেই যিকেইটা গান জনা সেই জনাকেইটাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে অথবা তুমি কুইজত এটা মনোযোগ লগাব পাৰিবা এটা গেছ কৰিব পাৰিবা যে ল'ৰাজন কেনেকুৱা এটা কথাটো মই পূব কামৰূপ কুইজ ফৰামৰ সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই যে জুলাইৰ যিটো গৰমৰ বন্ধ এই সময়খিনি আপোনালোকে সৎ ব্যৱহাৰ কৰিছে আৰু বিশেষকৈ আমাৰ কামৰূপ জিলাৰ এইসমূহ অঞ্চলত এই কুইজে হওক বা তৰ্কই হওক এইসমূহ বিষয়ক লৈ খুব কমকৈ চৰ্চা হয় তাৰ মাজত যে পূব কামৰূপ কলেজৰ আজি এই ঐতিহ্যমণ্ডিত পূব কামৰূপ কলেজৰ বাকৰিত পূব কামৰূপ কুইজ ফৰামৰ সমূহ ব্যক্তিসকলে আজি এই ইমান এটা ঐতিহ্যমণ্ডিত আৰু গাম্ভীৰ্যপূৰ্ণ এটা তেওঁলোকে অনুষ্ঠান মানে আয়োজন কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে তেওঁলোকে মোক ইয়ালৈ সমল ব্যক্তি হিচাপে মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে মই ভাবোঁ যে তেওঁলোক বৰ্তমান বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে ভৱিষ্যতে অনাগত সময়ত একোজন ভাল ব্যক্তি হৈ তেওঁলোকে যাতে কুইজে হওক বা তৰ্কই হওক এই ক্ষেত্ৰত এই অঞ্চলৰ নাম মানে জিলিকাব পাৰে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ লগত মোৰ প্ৰায় এটা ভাল সম্পৰ্ক তেওঁলোকৰ সৰহসংখ্যক ব্যক্তিৰ লগত মোৰ বহু ব্যক্তিগতভাৱে ভাল সম্পৰ্ক গতিকে তেওঁলোকৰ এই পদক্ষেপক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে অনাগত সময়ত এইসমূহ অনুষ্ঠান তেওঁলোকে আয়োজন কৰক আৰু মইতো বিচাৰোঁ যে এই অঞ্চলত এইখন মহাবিদ্যালয়তে এখন সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পাৰে বা কেতিয়াবা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পাৰে যাতে এই অঞ্চলৰ আৰু বাইহাটা চাৰিআলিৰ এই অঞ্চলটো খুব এখন শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা এখন মানে এটা অঞ্চল বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠান ইয়াত আছে গতিকে এই অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ কাম নিশ্চয়কৈ মানে আমাৰ বাবে খুব ইতিবাচক এটা কাম আমি নমস্কাৰ আজি পূব কামৰূপ কুইজ ফৰামৰ উদ্যোগত আজি পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাংগণত আমি কুইজ আৰু তৰ্কৰ এদিনীয়া কৰ্মশালা এখনৰ আয়োজন কৰিছোঁ যিটো কৰ্মশালাত আমি আমন্ত্ৰণ জনাইছিলোঁ সমল ব্যক্তিৰূপে অসমৰ এগৰাকী অসমৰ সুদক্ষ তাৰ্কিক তথা বৰ্তমানৰ এগৰাকী যুৱ সাংবাদিক বিজিত কলিতা দেৱক আৰু আন এগৰাকী কুইজৰ প্ৰশিক্ষক হিচাপে বা কুইজৰ এগৰাকী সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ তথা কুইজাৰ দেৱাশিষ ৰাজকুমাৰ দেৱক খুব সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল আমি ছাত্ৰ ছাত্ৰীৰ পৰা খুব ভাল সঁহাৰি পাইছোঁ আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু তৰ্কৰ এক জাগৰণ অনাৰ প্ৰয়াসেৰে এই অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ